হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? ভাবিলোঁ আবেলি পৰত অলপ ওলাই যাওঁ আৰু ধুনীয়া এটা প্লেচ দেখিলোঁ। ইয়াতে দেখিয়ে লগে লগে নামি দিলোঁ, চালোঁ ইমান ধুনীয়া ঠাই, ইয়াত মানে পিকনিক খাব পৰা। কাৰণ এতিয়া নতুন বছৰ আহি আছে জানুৱাৰী, ইয়াত মানে বহুত ধুনীয়া প্লেচ, ইয়াত খাব পৰা। তাৰপাছত আহি গ'লোঁ এইফালে ঋতুৰাজৰ চুলি কোচা ছোৱালী মানুহৰ দৰে ইমান দিনক দিনে বাঢ়ে, এসপ্তাহ নহয়ে চুলি কটা, তাৰ চুলি মানে দীঘলেই হৈ যায়। ভাবিলোঁ চুলি কোচাকো কাটি লৈ যাওঁ। আহিলোঁ যেতিয়া ওলাই চুলি কোচা কাটোঁ বুলি এইফালে চেলুনত আহি গ'লোঁ। চেলুনৰ মানে বৈটোৰ লগত কি কিনো পাতিছে ক'ব পৰা নাই। আৰু চাওকচোন কেনেকুৱা দৃশ্য কৰি আছে, দাঁতখিনি এবাৰ উলিয়াইছে এবাৰ সোমোৱাইছে। তাৰপাছত এইফালে একদম পূৰা তলৰখিনি মানে পূৰা মানে জিৰ' কাটিং লগাই দিছে। সি মানে চেলাউৰিযোৰ কাটিম বোলে, চুলি কোচাৰ আৰ্মি কাটন লগাই দিব কৈছে। মই বোলো স্কুল পঢ়া ল'ৰা আৰ্মি কাটিং লগালে বোলো স্কুলত তোমাক বোলো গালি দিব। সেই বুলি কৈ যেনে মানে কটাইছোঁ। এনেকুৱা চুলি মানে বাঢ়ে নহয় ক'ব নোৱাৰি। এসপ্তাহ মানে তাৰ চুলি আহিয়ে যায়, মানে একো উপায় নাই আৰু কাটিবলগীয়া হৈ যায়। এতিয়া ঠাণ্ডা দিনত বেছি চুলি কাটিলেও পানী লগা হৈ যায়, উপায়তো নাই, কাটিবলগীয়া হ'ল আৰু কাটিবলৈ আহিলোঁ। তাৰপৰা ভাবিলোঁ এফালে বোলো যাওঁচোন হোটেললৈ, কিনো বনাইছে চাওকচোন। ৰসগোল্লা বনাবলৈ কেনেকৈ মেকিং কৰি আছে ইমান ধুনীয়াকৈ, সঁচাকৈ ভাবিবলগীয়া কথা। আৰু ৰসগোল্লাটো খাবলৈ ইমান সোৱাদযুক্ত, যিমান খাবলৈ ভাল সিমান কষ্ট ৰসগোল্লা বনাওঁতে, নহয়নে বাৰু? এইফালে কি কৰিছে চাওকচোন, পূৰা যোগাৰ কৰি লৈছে। এইফালে আকৌ চেনি পানীখিনি গৰম কৰি মানে ঠাণ্ডা কৰি থৈছে ইয়াতে। এইফালে বনাই আছে আৰু মই আপোনালোকক দেখুৱালোঁ। ভাবিলোঁ মাছ অকল লওঁ, আবেলি পৰত বোলো মাছকণো একেই লগতে লৈ যাওঁ বুলি। এইফালে আমাৰ ভক্তই মাছ কাটি আছে চাওকচোন। আৰু এইফালে আমি মাছ লৈছোঁ। মাছ লোৱাৰ পাছত আকৌ পাচলি যোগাৰ কৰিব লাগিব। আকৌ পাচলি যোগাৰ কৰিব নে ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম, আৰু পহিলাৰ পৰা আপোনালোকক কৈ আছোঁ, চাই গৈ থাকক। এইফালে আহি গ'লে চাওকচোন বেলি পৰো অৱস্থা, সৰিয়হ পূৰা সেউজীয়া পথাৰত ভৰি আছে, একদম পূৰা সৰিয়হ। এইফালে বোলে গ্ৰাহকে কৈছে যে সৰিয়হখিনি বেছি ডাঠ হ'ল, সাৰ সিঁচাই নাই, নিসিঁচা আগতে বোলে এনেকৈ উঘালিব লাগে, অলপ পাতলা কৰি দিব লাগে, নহ'লে সৰিয়হখিনি ভাল নহয় মানে। মই আৰু জাহা তাহাঁকে উঘালিছোঁ দেই, ইমান ভালকৈ উঘালিব নাজানো। আমাৰ এইফালে মনমীয়ে পূৰা উঘালিছে, ইমান ধুনীয়া মানে কোমলীয়া একদম নতুন গন্ধ, কি মস্তি। উঘালি থাকোঁতে মানে এনেকুৱা ধুনীয়া খুচবু গোন্ধাইছে নহয়, একদম যেন ইয়াতে থাকোঁ। সঁচাকৈ নিজৰ পাচলিবিলাকৰ সোৱাদটো বহুত বেলেগ। চাওকচোন পূৰা পথাৰত মানে সেই সময়টোত মানে পূৰা চবেই উঘালিবলৈ আহে। কিন্তু আজি বহুত দেৰি হ'ল আমি দুজনী অহা, হ'লেও মানে ছিঙি লৈছোঁ আৰু দেই, এতিয়া যাবগৈ লাগিব ঘৰলৈ। ফাইনেলি ঘৰলৈ আহিয়ে দেখিলোঁ চাওকচোন, দুমুখীয়া সাপ বুলি যে কয়, আপোনালোকৰ ফালে কি কয় নাজানো। সেই দুমুখীয়া সাপটো একদম পূৰা পকাতে পৰি আছে নহয়। পকাত মানে বস্তা এখন আছিলে, বস্তাখনৰ তলত আছিলে। চাওকচোন চুই দিয়াৰ লগে লগে কেনেকৈ দৌৰিছে, মাৰিডালে লৰাই দিলোঁ, এনেকুৱা স্পীড দৌৰিছে। কিন্তু কোনটো ছাইডে কামুৰিব তাৰো ঠিকনা নাই। কাৰণ এইটো দুমুখীয়া সাপ বুলি কয় চবেই। মানে দুইটা ছাইডে মুখ আছে, আৰু এইটো ছাইডে কামুৰিব নে সিটো ছাইডে কামুৰিব তাৰো মানে ঠিকনা নাই। চাওকচোন কেনেকৈ বগাই আছে। আৰু ভাল বাচিলোঁ, সৰু ল'ৰাই চুই নিদিলে। মই ঘপককৈ বস্তাটো দাঙি দিলোঁ। বস্তাটো দাঙি দিয়াৰ কাৰণে সাপটো ওলাই পৰিলে। আৰু চাওকচোন কিমান হেৰি লাগিছে, ভয় লগা, কিন্তু দেখিবলৈ কিন্তু বহুত মৰম লগা। চাওকচোন একদম ইমান মানে মিহি নহয়, বহুত মিহি মানে সাপডাল। দেখিবলৈ কেঁচু গতে লাগিছে, কেঁচু যে জোক গতে লাগিছে। কিন্তু এয়া চবেই কৈছে যে দুমুখীয়া। মই একদম ওচৰৰ পৰা দেখুৱাই চাওকচোন, দুমুখীয়া মানে দুইফালে মুখ আছে, ইফালেও যাব পাৰে ইফালেও যাব পাৰে, দুটা ছাইডে কামুৰিব পাৰে যে, আৰু ধৰিব নোৱাৰে কোনটো ছাইডে কামুৰিব। আৰু কাৰ ঘৰত মাটি ঘৰত ওলাই নাজানো, কিন্তু এইফালে চাওক পকাতে কিন্তু পৰি আছিলে। আৰু তাৰ গাত কি লাগি গৈছে চাওকচোন, কিবা কিবি জাবৰ জোঁথৰ লাগি গৈছে। বহুত মিহি মানে, ইমানেই মিহি, দেখিবলৈ বিৰাট মিহি মানে। আৰু দুটা ছাইডে মুখখন চেপেটা মানে দুমুখীয়া যে, চেপেটা। কিন্তু আগতে দেখিছোঁ আৰু এবাৰ এনেকুৱা, কিন্তু আজি একদম সাক্ষাৎ মানে মই নিজে হাতত লাগিয়ে গৈছিলে। বস্তাখন যেতিয়া দাঙি দিলোঁ ঘৰটো সাৰিবৰ কাৰণে, তেতিয়া একদম ঘপককৈ এনেকুৱাকৈ দৌৰিছে, স্পীড মানে এনেকুৱা স্পীড দৌৰিছে নহয়। ভাবিলোঁ এইটো কি বস্তু ইমান স্পীড দৌৰিছে, চেলা বুলি ভাবিছিলোঁ, নহয় কিন্তু এইটো দুমুখীয়া সাপ।